ছাত্ৰীসকলৰ কাৰণে পাতৰ আকাৰ আৰু আকৃতিৰ ধাৰণাটো আমি দিয়াৰ চেষ্টা কৰি আছোঁ যেবোলে কি কি ধৰণৰ পাত হ'ব পাৰে আৰু পাতৰ আকৃতি কেনেকুৱা হ'ব পাৰে সেই বস্তুটো আৰু সৰু ডাঙৰ ধাৰণাটো যেনেকুৱা এইটো দেৱদাৰুৰে সৰু ডাঙৰ লৈছোঁ আমাৰ এইটো ৰঙালাওৰ পাতটো সৰু ডাঙৰ লৈছোঁ একেলগে সৰু আৰু লগতে পাতৰ এটা পাততে যে ভিন্ন এটা উপ এটা হেৰি হয় সেই বস্তুটোৰ ধাৰণা এটা আছে ইটোত আমাৰ উপ হেৰি এটা আছে মানে পাততে পাত এটা কিন্তু এইটো আমাৰ নৰসিংহটোত নাই মানে দেখা দেখে কিন্তু তাৰ গঠনটো বেলেগ বেলেগ ধৰণৰ তে আমি ভাবো এইখিনি চাই ল'ৰা ছোৱালীখিনি পাতৰ বিষয়ে জনাৰ কাৰণে ইচ্ছুক হ'ব বা নিজে বিচাৰি ল'ব এই বস্তুটো লগতে ফুলৰ আমি এটা হেৰি দিয়াৰ চেষ্টা কৰিছোঁ যে ফুলৰো যে ভিন্ন ধৰণৰ আকাৰ হ'ব পাৰে গঠন হ'ব পাৰে বা ৰং হ'ব পাৰে এই বস্তুটোৰ আমাৰ অলপ বেছি ফুল লাগিছিল কিন্তু তথাপি যিখিনি সমল পালোঁ সেইখিনিতে আমি ফুলৰ বিষয়ে এটা ধাৰণা দিয়াৰ চেষ্টা কৰিছোঁ এইখিনি আমাৰ পাত আৰু ফুলৰ বিষয়ে আমাৰ চি গ্ৰুপৰ ফালৰ পৰা আমাৰ আটাই কেইজন সদস্যৰ পৰা প্ৰেজেণ্টেশ্যন কৰিলোঁ কেনেকুৱা হ'ল আটাইলৈ ধন্যবাদ থাকিল আমাৰ কথাখিনি ভালদৰে শুনাৰ বাবে